ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব কোনখন যুদ্ধত ওলন্দাজসকল ইংৰাজৰ হাতত সম্পূৰ্ণকৈ পৰাস্ত হৈছিল? কোনখন যুদ্ধত ওলন্দাজসকল পৰাস্ত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বেদেৰাৰ যুদ্ধত। বেদেৰাৰ যুদ্ধত ওলন্দাজসকল ইংৰাজৰ হাতত সম্পূৰ্ণকৈ পৰাস্ত হৈছিল। নেক্সট কুৱেশ্যন, বেদেৰাৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? বেদেৰাৰ যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1759 খ্ৰীষ্টাব্দত। 1759 খ্ৰীষ্টাব্দত বেদেৰাৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, ডেনিছ বা ডেনসকল কোনখন দেশৰ পৰা আহি ভাৰতত উপস্থিত হৈছিল? ডেনিছ বা ডেনসকল কোনখন দেশৰ লোক আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডেনমাৰ্ক। ডেনিছসকল ডেনমাৰ্কৰ লোক আছিল। নেক্সট কুৱেশ্যন, ডেনিছসকলে তামিলনাডুৰ ট্ৰাংকবাৰৰ লগতে আৰু কোন ঠাইত প্ৰথম বাণিজ্যিক কোট স্থাপন কৰিছিল? ডেনিছসকলে তামিলনাডুৰ ট্ৰাংকবাৰৰ লগতে ভাৰতৰ আৰু কোন ঠাইত তেওঁলোকৰ প্ৰথমটো কোট স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শ্ৰীৰামপুৰ। বংগদেশৰ শ্ৰীৰামপুৰতো তেখেতসকলৰ প্ৰথমটো বাণিজ্যিক কোট স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত বাইবেল অৰ্থাৎ ধৰ্ম পুস্তক পুথিখন কোনে ৰচনা কৰিছিল? অসমীয়া ভাষাৰ প্ৰথমখন বাইবেল অৰ্থাৎ ধৰ্ম পুস্তক, এই কিতাপখন কোনে লিখিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, আত্মাৰাম শৰ্মা। আত্মাৰাম শৰ্মাই ধৰ্ম পুস্তক পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, আত্মাৰাম শৰ্মাৰ ধৰ্ম পুস্তক পুথিখন কোন চনত প্ৰকাশ পাইছিল? আত্মাৰাম শৰ্মাৰ ধৰ্ম পুস্তক পুথিখন কিমান চনত প্ৰথমবাৰ প্ৰকাশ পাইছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1813 চনত। 1813 চনত ধৰ্ম পুস্তক পুথিখন প্ৰথমবাৰ প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, ধৰ্ম পুস্তক পুথিখন কোন ঠাইৰ পৰা প্ৰথমবাৰ প্ৰকাশ পাইছিল? ফাৰ্ষ্ট টাইম এই পুথিখন ক'ৰ পৰা প্ৰকাশ পাইছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, শ্ৰীৰামপুৰ। বংগদেশৰ শ্ৰীৰামপুৰৰ পৰা ধৰ্ম পুস্তক পুথিখন প্ৰথমবাৰ প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম ছপা পুথিখন কোনখন আছিল? অসমীয়া ভাষাৰ প্ৰথম ছপা পুথিখনৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ধৰ্ম পুস্তক। ধৰ্ম পুস্তক পুথিখন অসমীয়া ভাষাৰ প্ৰথমখন ছপা পুথি। নেক্সট কুৱেশ্যন, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কোনে স্থাপন কৰিছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত স্থাপন হৈছিল। এইটো কোনে স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মহাৰাণী এলিজাবেথ। মহাৰাণী এলিজাবেথে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপন হৈছিল? কেতিয়া স্থাপন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1600 খ্ৰীষ্টাব্দৰ 31 ডিচেম্বৰত। 1600 খ্ৰীষ্টাব্দৰ 31 ডিচেম্বৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, 1608 চনত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ দূত হিচাপে জাহাংগীৰৰ ৰাজসভাত আহি কোন উপস্থিত হৈছিল? 1608 চনত ইংলেণ্ডৰ ৰজাৰ প্ৰথম জেমছৰ দূত হিচাপে জাহাংগীৰৰ ৰাজসভাত কোন আহিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কেপ্টেইন হকিংছ। কেপ্টেইন হকিংছ প্ৰথম জেমছৰ দূত হিচাপে আহি জাহাংগীৰৰ ৰাজসভাত উপস্থিত হৈছিল। নেক্সট কুৱেশ্যন, কোনজন মোগল সম্ৰাটৰ পৰা ব্ৰিটিছসকলে প্ৰথমটো বাণিজ্যিক কোট বা বাণিজ্যিক কেন্দ্ৰ স্থাপনৰ অনুমতি লাভ কৰিছিল? কোনজন মোগল সম্ৰাটৰ পৰা ব্ৰিটিছসকলে ভাৰতত তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক কোট স্থাপনৰ অনুমতি লাভ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, জাহাংগীৰ। জাহাংগীৰৰ পৰা ব্ৰিটিছসকলে তেওঁলোকৰ প্ৰথমটো কোট স্থাপনৰ অনুমতি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক কেন্দ্ৰ ক'ত স্থাপন কৰিছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক কেন্দ্ৰ কোনটো ঠাইত স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চুৰাট। ব্ৰিটিছসকলে চুৰাটত তেওঁলোকৰ প্ৰথমটো কোট স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ কোনজন দূতে জাহাংগীৰৰ পৰা ভাৰতৰ সকলো ঠাইত বেপাৰ কৰাৰ অনুমতি লাভ কৰিছিল? ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ
কোনজন দূতে জাহাংগীৰৰ পৰা সমগ্ৰ ভাৰতত বেপাৰ কৰাৰ অনুমতি লাভ কৰিবলৈ সক্ষম হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ছাৰ থমাছ ৰো। ছাৰ থমাছ ৰোৱে ভাৰতৰ সকলো ঠাইত বেপাৰ কৰাৰ অনুমতি জাহাংগীৰৰ পৰা ল'বলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন, ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে কোনজন পৰ্তুগীজ ৰাজকন্যাক বিয়া পাতিছিল? ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে কোনজন পৰ্তুগীজ ৰাজকন্যাক বিয়া পাতিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ব্ৰাগাঞ্জাৰ কেথৰিন। ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে ব্ৰাগাঞ্জাৰ কেথৰিনক বিয়া পাতিছিল। নেক্সট কুৱেশ্যন, ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে ব্ৰাগাঞ্জাৰ কেথৰিনক বিয়া কৰি কোনখন চহৰ যৌতুক হিচাপে লাভ কৰিছিল? কোনখন চহৰ যৌতুক হিচাপে লাভ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মুম্বাই। দ্বিতীয় চাৰ্লছে মুম্বাই চহৰখন যৌতুক হিচাপে লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে মুম্বাই চহৰখন কিমান টকা খাজনাৰ বিনিময়ত কোম্পানীক চমজাই দিছিল? ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে যৌতুক হিচাপে লাভ কৰা মুম্বাই চহৰখন কিমান টকা খাজনাৰ বিনিময়ত ইষ্ট ইণ্ডিয়া কোম্পানীক চমজাই দিছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বছৰি 10 পাউণ্ড। বছৰি 10 পাউণ্ড খাজনাৰ বিনিময়ত দ্বিতীয় চাৰ্লছে মুম্বাই চহৰখন কোম্পানীক চমজাই দিছিল। নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ পৰা ফ্ৰান্সিছ দে বণিকজনে চেন্নাইত বাণিজ্যিক কোট স্থাপনৰ অনুমতি লাভ কৰে? কোনজন ৰজাৰ পৰা ফ্ৰান্সিছ দে নামৰ ইংৰাজ বণিকজনে চেন্নাইত বাণিজ্যিক কোট স্থাপনৰ অনুমতি লাভ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চন্দ্ৰগিৰি। চন্দ্ৰগিৰি ৰজাৰ পৰা চেন্নাইত বাণিজ্যিক কোট স্থাপনৰ অনুমতি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, চন্দ্ৰগিৰি ৰজাৰ পৰা কেতিয়া ব্ৰিটিছসকলে চেন্নাইত বাণিজ্যিক কোট স্থাপনৰ অনুমতি লাভ কৰে? কোন চনত বাণিজ্যিক কোট চেন্নাইত স্থাপনৰ বাবে অনুমতি লাভ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1639 খ্ৰীষ্টাব্দত। 1639 খ্ৰীষ্টাব্দত চেন্নাইত তেওঁলোকৰ প্ৰথমটো কোট স্থাপনৰ অনুমতি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ইংৰাজসকলে ছেইণ্ট জৰ্জ দুৰ্গ ক'ত স্থাপন কৰিছিল? ইংৰাজসকলে ছেইণ্ট জৰ্জ দুৰ্গ ক'ত স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, চেন্নাইত। ইংৰাজসকলে ছেইণ্ট জৰ্জ দুৰ্গ চেন্নাইত স্থাপন কৰিছিল। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, ভাস্কো ডা গামা ভাৰতৰ কোন ঠাইত প্ৰথমবাৰ আহি উপস্থিত হৈছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাইছে তেতিয়াহ'লে ভিডিঅ'টো যদি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।